আমি পদলৈ যোৱাৰ আগত অকণমান ভাগৱতৰ বিষয়ে আলোচনা কৰি লওঁ। ভাগৱত আমি কিয় শুনিব লাগে? ভাগৱত আমি কেনেদৰে শুনিলে লাভ হ'ব? আজি ইমান দিনৰ পৰা উদ্যোক্তাসকলে আপোনাসৱে বহু কষ্ট কৰি মহান অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। ইয়াৰ পৰাতো আমি কিবা এটা ফল পাব লাগিব। সেই ফলটো কেনেদৰে পাম আমি? আৰু ভাগৱত শুনিলেনো আমাৰ কি লাভ হ'ব? ভাগৱতৰ ভাটোৱে কৈছে ভা দীপ্তৌ সচিদানন্দ, গটোৱে কৈছে গতি ৰৈছ অলৌকিকী, ৱটোৱে কৈছে ৱৰিষ্ঠয় সৰ্বশাস্ত্ৰ নাম, তটোৱে কৈছে তৌৰিয়ব ভৱাৰ্ণৱমিতি ভাগৱত। বোলে ভাগৱত শুনি থাকিলেই নহ'ব, পঢ়ি থাকিলেই নহ'ব। ভাগৱত শুনি ভাগৱতৰ কথাবিলাক ভাবিব লাগিব। ভাবিলেহে আমাৰ অন্তৰত ক্ৰিয়া কৰিব, হৃদয়ত ক্ৰিয়া কৰিব। এই ভাগৱত হ'ল বাস্তৱবাদ, এই ভাগৱত হ'ল বিজ্ঞানসন্মত। আমি ব্যৱহাৰিক জীৱনত ইয়াক পালন কৰিব লাগিব। ইয়াত 4টা স্তৰ আছে, সেই স্তৰ অনুসৰি আমি আগুৱাই গৈ থাকিব লাগিব। তাকে কৈছে চতুশ্লোকী ভাগৱত। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ গদতি, চতুশ্লোকী ভাগৱত লোৱা প্ৰজাপতি। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি স্বয়ং ভগৱন্ত কৃষ্ণদেৱে পদ্মকল্পত এই চতুশ্লোকী ভাগৱত দিছিলে। চতুশ্লোকী জ্ঞান বিজ্ঞান তদংগ ৰহস্য। জ্ঞান, জানিব লগা বস্তুক জনাটোৱে হ'ল জ্ঞান। গীতাত কৈছে হে সখী জ্ঞেয় বস্তুক জনাটো জ্ঞান। আজি ইয়াত যে ভাগৱত চৰ্চা হৈছে, গীতাৰ মতে এইটো হ'ল জ্ঞান যজ্ঞ। সকলো যজ্ঞতকৈ শ্ৰেষ্ঠ যজ্ঞ হ'ল জ্ঞান যজ্ঞ। জানি থলে কামত দিবনে বাৰু? জ্ঞানত থাকিলে কামত দিবনে নিদিব? বোলে নহ'ব। আমি আকৌ আগুৱাব লাগিব ক'লৈ? বোলে বিজ্ঞানলৈ। জ্ঞানৰ পৰা বিজ্ঞানলৈ যাব লাগিব। আইগৰাকীক সুধিলোঁ, আইগৰাকীয়ে তাঁত বব জানেনে? বোলে জানো, মাৰ ঘৰতে শিকি আহিছোঁ জীয়ৰী কালত। বিভিন্ন ডিজাইনৰ ফুল বাচিব জানো, চাদৰ মেখেলা বব জানো, গামোচা চেলেং সকলো জানো। বোলে সকলো শিকি থৈছোঁ। আজিলৈকে কিমানখন বলে? বোলে এখনো বোৱা নাই। সেই জ্ঞানৰ কাম দিবনে বাৰু? বিজ্ঞানলৈ যাব লাগিব, তাক আমি উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে হ'ল বিজ্ঞান, বিশেষ জ্ঞান। তাৰপিছত আহিলে তদংগ। ভাগৱতে আমাক যিটো কৰ্ম কৰিবলৈ কৈছে, সেই কৰ্মটোত লাগি যোৱাটো হ'ল তদংগ। এতিয়া ভাগৱতে আমাক কি কৰিবলৈ কৈছে? স্পষ্ট সিদ্ধান্ত। ঐ এক কৃষ্ণ দেৱ কৰিও কসেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হুইয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা টান কাম। এক কৃষ্ণদেৱ সেৱা কৰা, তেওঁৰে নাম লোৱা, তেওঁৰ চৰণত অৰ্পণ কৰা প্ৰসাদ ভক্ষণ কৰা, আৰু এই দুহাতেৰে তেওঁৰেই কৰ্ম কৰা। এই কৰ্মটোত যেতিয়া আমি উঠি পৰি লাগি গ'লোঁ, সেইটো হ'ল তদংগ। কৰ্মটোত লাগিলোঁ যেতিয়া ফল এটা পামেই। যিকোনো কৰ্মই নহওক ফলটো লাগিয়ে থাকে। সেই ফলটোৱে হ'ল ৰহস্য, ৰহস্যত ভকত। গীতাত কৈছে হে সখী, যিজনে মোৰ ৰহস্যটো জানি গ'ল, ওৰ ৰহস্য জানে, যিটো লোক
কীৰ্তন কৰে মোক ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মূৰ এৰা এৰি নাহি কদাচিত। এই পৰ্যায় পাবগৈ লাগিব। হে সখী, যি মোৰ ৰহস্যক জানি গ'ল তেওঁ সততে মোৰ নাম কীৰ্তন কৰে। কেনেদৰে? ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। মোৰ সৰ্বোত্তম দুই চৰণ তেওঁ ভক্তিভাৱে নমস্কাৰ কৰে। আৰু হে সখী, সেইজনৰ লগত মোৰ কোনোদিন এৰা এৰি